ডিজিটেল সলিউশ্যন 2.0 চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে যদি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিলে অনলাইন যোগেই হওক বা অফলাইন যোগেই হওক আৰু সেই লিষ্টটো কিন্তু আহি প্ৰকাশ পালে আৰু এই লিষ্টত আপোনালোকৰ নাম আছে নে নাই আপোনালোকে চেক কৰিব পাৰিব। আৰু আপোনালোকে ভিডিঅ'টো স্কিপ কৰি নাচাব। আপুনি যদি স্কিপ কৰি চাই তেতিয়াহ'লে আপোনালোকে কৰিব নোৱাৰে। আৰু যদি একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চালে আপোনালোকে আপোনাৰ নিজৰ মোবাইল ফোনৰ জৰিয়তে আপোনালোকে এইটো লিষ্টটো চাব পাৰিব। বেলেগৰ কম্পিউটাৰৰ দোকানতো যাব নালাগে, আপোনাৰ মোবাইল ফোনতহে কৰিব পাৰিব। মইতো কম্পিউটাৰত ভিডিঅ' নবনাওঁ, মই মোবাইলতহে আপোনালোকক দেখাই দিওঁ। আজি আমি আলোচনা কৰিম আপোনালোকে যদি অফলাইন যোগে বা অনলাইন যোগে আবেদন কৰিছিলে আৰু সেই ভেৰিফিকেশ্যন লিষ্টটো যদি আপোনালোকে চাব বিচাৰে এইটো ভিডিঅ'ত আপোনালোকে চাব পাৰিব। সেইকাৰণে আপোনালোকক বাৰে বাৰে মই কৈ আছোঁ যে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। আৰু যদি আপোনালোকে ডিজিটেল সলিউশ্যন 2.0 চেনেলত প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' এই চেনেলত সদায় দি থাকোঁ। গতিকে এতিয়া আহক এই লিষ্টটো আমি কেনেকৈ চাম এইটোৰ বিষয়ে আগবাঢ়োঁ। আপোনালোকে প্ৰথমতে যিকোনো এটা ব্ৰাউজাৰত যাব লাগিব। গুগলত যাব পাৰে বা ক্ৰমত যাব পাৰে, যিকোনো এটা ব্ৰাউজাৰত যাব। ব্ৰাউজাৰত গৈ আপোনালোকে চাৰ্চ কৰিব লাগিব PMAYG বুলি আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পাছত প্ৰথম যিটো ৱেবছাইট আহিব এইটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে এনেকুৱা ইণ্টাৰফেচ আহিব। এতিয়া আপোনালোকে কি কৰিব, এইফালে এটা অপশ্যন দেখি আছে সোঁফালে হোম, এইটোত আপোনালোকে জাষ্ট ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ এনেকুৱা ইণ্টাৰফেচ আহি যাব। এতিয়া আপোনালোকে কি কৰিব, স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰিলে আপোনালোকৰ এটা অপশ্যন দেখিব পাই আছে ছ'চিয়েল অডিট ৰিপৰ্টছ। ঠিক আছে, এইটোৰ তলত আপোনালোকৰ এটা অপশ্যনেই থাকিব। এইটো অপশ্যনত আছে 1 নম্বৰত আছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। যদি আপোনালোকে ঘৰৰ বাবে আবেদন কৰিছিলে আৰু সেইটো যদি ভেৰিফিকেশ্যন হৈ গৈছে আপোনালোকে টকা পাব, এতিয়া সেইটো যদি আপোনালোকে ভেৰিফিকেশ্যন হৈ গৈছে, বহুত মানুহৰ যেতিয়া মানে আপোনালোকে ঘৰৰ বাবে আবেদন কৰে কিন্তু সিহঁতৰ বহুত মানুহৰ ৰিজেক্ট হৈ যায় আৰু বহুত মানুহৰে ভেৰিফিকেশ্যন হৈ যায়। এতিয়া কথা হ'ল এই ভেৰিফিকেশ্যন লিষ্টটো আজি আমি চাম। এতিয়া ভেৰিফিকেশ্যন অপশ্যনত ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এনেকুৱা ইণ্টাৰফেচ আহিব। এতিয়া আপোনালোকে কি কৰিব, ইয়াৰ পৰা আপোনালোকৰ ষ্টেট চিলেক্ট কৰি ল'ব। ইয়াৰ পৰা ষ্টেট চিলেক্ট কৰি ল'ব। ষ্টেট মানে হ'ল ৰাজ্য, আপোনাৰ ৰাজ্য যিটো হয় সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পাছত তাৰ পাছত 2 নম্বৰত আছে আপোনালোকৰ ডিষ্ট্ৰিক্ট নেম। আপোনাৰ যিটো ডিষ্ট্ৰিক্ট নেমটো হয় ন, এই ডিষ্ট্ৰিক্ট নেমটো আপোনালোকে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি পোষ্ট কৰাৰ পাছত আপোনালোকৰ যিটো ব্লক হয়, যিটো আপোনালোকৰ সমষ্টি হয়, এই সমষ্টিৰ নামটো আপোনালোকে 3 নম্বৰত দি দিব। দিয়াৰ পাছত আপোনালোকে কি কৰিব, 4 নম্বৰ অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত আপোনাৰ গ্ৰাম পঞ্চায়ত কোনটো হয়, আপোনালোকে গ্ৰাম পঞ্চায়তত যাব নালাগে, আপোনাৰ মোবাইল ফোনতে আপোনাৰ গ্ৰাম পঞ্চায়তত যিটো লিষ্ট আহিছে এই লিষ্টটো আপোনালোকে মোবাইল ফোনতে চাব পাৰিব। এতিয়া আপোনালোকে কি কৰিব, গ্ৰাম পঞ্চায়তৰ নামটো ইয়াতে দি দিব, যিহেতু গ্ৰাম পঞ্চায়তৰ লিষ্ট আপোনালোকে চাব বিচাৰে। তাৰপাছত আপোনালোকে কি কৰিব, 5 নম্বৰ অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এতিয়া আপোনালোকে কিমান চনৰ লিষ্ট, কিমান চনত যিটো ভেৰিফিকেশ্যন হৈছে কিমান চনৰ লিষ্টটো আপোনালোকে চাব বিচাৰে। আজি আমি চাম 2024-25 বৰ্ষৰ যিটো ভেৰিফিকেশ্যন হৈছে, বা আমি 2024-25 বৰ্ষত যিটো ঘৰ পাম সেইটো লিষ্ট চাম। গতিকে এইটো 24-25ত ক্লিক কৰি দিছোঁ। আপোনালোকে যদি এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব আৰু লাইক কৰিবলৈ পাহৰি নাযাব। তাৰপাছত স্ক্ৰল ডাউন কৰিব। পাছত আপোনালোকৰ লাষ্টত যিটো আপোনালোকৰ অপশ্যন দেখি আছে 2024-25ৰ তলত আৰু এটা আছে চিলেক্ট বুলি, এই চিলেক্ট অপশ্যনত ক্লিক কৰি দিম। ক্লিক কৰাৰ পাছত আপোনালোকৰ বহুতকেইটা অপশ্যন আছে, প্ৰধানমন্ত্ৰী আৱাস যোজনা, গ্ৰামীণ ঘৰৰ যিকেইটা স্কিম হয় সেইকেইটাৰ নাম আৰু আহিছে। এতিয়া আপোনালোকে কি কৰিব, একেবাৰে ওপৰত যাব, আপোনালোকৰ প্ৰধানমন্ত্ৰী যিটো আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, এইটোত আমি ক্লিক কৰি দিম। তাৰপাছত স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰিলে আপুনি এটা কেপচা কোড দেখি আছে। ইয়াত আপোনালোকে কেপচা কোডটো যে দেখি আছে, এই কেপচা কোডটো আপোনালোকৰ ইয়াত বৰ্তমান প্লাছ আছে 19 + 60।
এতিয়া আপোনালোকে কি কৰিব 90 + 60 কিমান হয় এইটো মোৰ আহিছে কাৰণ আপোনালোকৰ বেলেগ বেলেগ আহিব কেপচা কোডটো ঠিক আছে এতিয়া আপোনালোকৰ মাইনাছ থাকিলে মাইনাছ বুৱাই দিব আৰু প্লাছ থাকিলে প্লাছ দি দিব ঠিক আছে প্লাছ কৰি কিমান হয় এইটো দি দিব তাৰপৰ বৰ্তমান ইয়াত যিমান আছে মই এইটো ইয়াতে দি আছো দিয়াৰ পাছত আপোনালোকে কি কৰিব ইয়াত এটা অপচন দেখিব পাব আপোনালোকে সাবমিট বুলি এই সাবমিট অপচনত আপোনালোকে ক্লিক কৰি দিব সাবমিট অপচনত ক্লিক কৰি দিয়াৰ লগে লগে চাওক আপোনাৰ লিষ্টখন আহি গৈছে চাওক আপোনাৰ লিষ্টটো আহি গৈছে ইয়াত আপোনাৰ পঞ্চায়তত আপোনালোকে কিমান ঘৰ আছে ইয়াত আহি গৈছে ইয়াত আপোনাৰ নামটো চাব পাৰে আৰু ইয়াত ৰেজিষ্ট্ৰেচন নাম্বাৰবিলাকো দি দিছে এতিয়া যদি আপোনালোকে চাব পাৰে আপোনাৰ চৰকাৰী ঘৰত কিমান টকা দিব চৰকাৰে আপোনাক এটো যদি চাব বিচাৰে মই এটো ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত এটো লিংক দি ৰাখিম তাৰ পৰা চাব পাৰে আৰু এতিয়া যদি আপোনালোকে এই লিংকটো এই লিষ্টটো আপোনালোকে যদি চাব ডাউনলোড কৰি ল'ব বিচাৰে পিডিএফত ঠিক আছে আপোনালোকে যদি মোবাইলত ৰাখি থব বিচাৰে এই লিষ্টটো তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব ইয়াত আপোনালোকৰ তিনিটা অপচন আহিছে প্ৰথমটো সাবমিট তাৰ পাছত ডাউনলোড এক্সেল তাৰ পাছত ডাউনলোড পিডিএফ আমি কি কৰিম একেবাৰে তলত যেটো অপচন আছে ন ডাউনলোড পিডিএফ এটোত ক্লিক কৰি দিম ক্লিক কৰিলে যেটো আমাৰ ঘৰৰ লিষ্ট হয় এই লিষ্টটো ডাউনলোড হৈ যাব চাওক ইয়াত পিডিএফ ড্ৰাইভ বিয়াৰত ক্লিক কৰি দিলো ইয়াত আপোনাৰ লিষ্টটো আহি গৈছে এনেকৈ আপোনালোকে এটো কৰিব পাৰে ঠিক আছে আৰু আশা কৰিছো ভিডিঅ'টো আপোনালোকৰ বহুত ভাল লাগিছে আৰু আপোনালোকে মই নতুন WhatsApp চেনেল খুলিছো তাত মানে সুপাৰ ফাষ্ট আপোনালোকৰ যিকোনো কাম কৰিবলৈ তাত সুপাৰ ফাষ্ট কৰিব পাৰিব হেকাৰণে চেনেলটো জয়েন হৈ ল'ব WhatsApp চেনেলত সেই চেনেলৰ লিংকটো মই ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত দি ৰাখিম আৰু আপোনালোকৰ ওচৰত এটা ফুল ৰিকুৱেষ্ট যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক কাৰণ আপোনালোকৰে কামত আহিব কাৰণ মই যেতিয়াই ভিডিঅ' আপলোড কৰিম তেতিয়া আপোনালোকৰ ওচৰত নোটিফিকেশন যাব নোটিফিকেশন যাবলৈ হলে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি পাখত থকা যেটো বেল আইকন আছে এই বেল আইকনটো ক্লিক কৰি অল কৰি দিব তেতিয়াহ'লে আপোনালোকে সকলোখিনি পাই যাব এতিয়া আজিৰ ভিডিঅ' এইখিনি আৰু যদি বেলেগ কিবা ভিডিঅ' বনাবলগীয়া আছে আপোনালোকে যদি কিবা বুজা নাই মোক কমেন্টত জনাব মই আপোনালোকক নিশ্চয় সহায় কৰিম ঠিক থেংক ইউ